ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ৰিভিজন টেষ্ট 4ৰ 2 নম্বৰটো এক্টিভিটিৰ পৰা সমাধান কৰি যাম। ইয়াৰ আগত মই 1 নম্বৰটো যিটো এক্টিভিটি সেইটো সমাধান কৰি দিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ইয়াতে দিয়া আছে যে ইউজ দ্য কাৰেক্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্বছ। ইয়াতে দেখা পাইছা ব্ৰেকেটত কিছুমান ভাৰ্বছ দিয়া হৈছে আৰু খালী ৰখা হৈছে। আমি ইয়াতে যিটো কাৰেক্ট টেন্স ফৰ্ম হয় সেইটো বহাব লাগে ভাৰ্বৰ। চ' মই ইয়াতে বহাই দিছোঁ, তোমালোকে দেখা পাইছাই। ইয়াত আই হিয়াৰ বুলি দিয়া আছিল, আমি দিম আই এম হিয়াৰিং এ নইজ আউটছাইড নাও, মানে মই বাহিৰত এটা শব্দ শুনি আছোঁ। তাৰপিছত ইয়াত ভি বুলি দিয়া আছিল ব্ৰেকেটত, ইয়াত আমি লিখিম আই এম স্কেৰ এ লিটিল বিট, তেনেদৰে। তাৰপিছত ইয়াত আমি লিখিম হেভ বিন শ্লিপিং ফৰ 2 hours নাও। তাৰপিছত দিয়া আছে মাই মাদাৰ, ইয়াত গ' বুলি দিয়া আছে, আমি লিখিম ৱেণ্ট। মাই মাদাৰ ৱেণ্ট টু গ্ৰেণ্ড মাদাৰ্ছ হাউচ, মানে মোৰ মায়ে আইতাৰ ঘৰলৈ গৈছিল, তেনেদৰে। চ' নাও, চ' সেয়েহে মই এতিয়া ইয়াত দিম আই এম এলন ইন মাই ৰুম, মোৰ ৰুমত অকলে আছোঁ। মাই ফাদাৰ বুলি দিয়া আছে, ইয়াত শ্লিপিং বুলি দিয়া আছিল ব্ৰেকেটত, আমি লিখিম মাই ফাদাৰ ইজ শ্লিপিং ইন হিজ ৰুম ডাউন ষ্টেৰ্ছ, মানে মোৰ দেউতাই তেওঁৰ ৰুমত শুই আছে। তাৰপিছত দিয়া আছে যে বাট আই, ইয়াত আমি লিখিম ন'টোৱে লিখি দিম, বাট আই ন' ডেট দ্য নইজ আই, ইয়াত আমি লিখিম এম হিয়াৰিং ইজ নাথিং চিৰিয়াছ। আৰু তাৰপিছত আই ৰিমেম্বাৰ বুলি দিয়া আছে ব্ৰেকেটত, আমি লিখিম আই হেভ ৰিমেম্বাৰ্ড মাই মাদাৰ চে ডেট এট নাইট উই কেন হেয়াৰ মেনি ষ্ট্ৰেঞ্জ নইচেছ, যে মোৰ মনত আছে, মোৰ মায়ে কয় যে ৰাতি আমি শুনিব পাৰোঁ বহুতো মানে অচিনাকি শব্দ। বাট দেয়াৰ ইজ নাথিং টু বি, ইয়াত আমি লিখিম ৱৰি দিয়া আছিল, আমি লিখিম ৱৰিড এবাউট, আমি ইয়াক লৈ চিন্তিত কৰাৰ কোনো কাৰণ নাই। চ' ইয়াত লিখিম আই ৱান্টে লিখিম আই ৱান্ট টু মেক এ কল টু মাই মাদাৰ, মই মোৰ মাক কল কৰিব বিচাৰোঁ, ফোন কৰিব বিচাৰোঁ। বাট আই উইচ, মই আশা কৰোঁ, নট টু ডিষ্টাৰ্ব হাৰ এট দিছ আৱাৰ, এই সময়ত মই কষ্ট দিব নিবিচাৰোঁ, ডিষ্টাৰ্ব দিব নিবিচাৰোঁ। তাৰপিছত ইয়াত লিখিম বিলিভে লিখিম আই বিলিভ ডেট ইফ এ পাৰ্চন ইজ মেণ্টেলি ষ্ট্ৰং নাথিং কেন হাৰ্ম হিম ইজিলি, মই বিশ্বাস কৰোঁ যে এজন ব্যক্তি যদি মানসিকভাৱে ষ্ট্ৰং হয়, শক্তিশালী হয়, তেওঁক কোনো কি কৰিব নোৱাৰে, হাৰ্ম কৰিব নোৱাৰে বা ক্ষতি কৰিব নোৱাৰে ইজিলি বা সহজভাৱে। কম্বাইন দ্য ফলোয়িং পেয়াৰ্ছ অফ চেণ্টেন্সেছ ইনটু ওৱান ইউজিং ইফ ক্লজ এণ্ড ৰিৰাইট দেম, ওৱান ইজ ডান ফৰ ইউ, আমাক এটা কৰি দিয়া আছে চোৱা। আৰু তাৰপিছত কি কৈছে, আমাকো এনেদৰে কৰিব দিছে, ইফ ক্লজটো লগাই পেলাই ইয়াতে দুটা চেণ্টেন্স দিয়া হৈছে, দেখা পাইছাই তোমালোকে। তো আমি এটা কৰিব লাগে, চ' তেনেদৰে আমি কৰিব লাগে, ইফ লগাই পেলাই, ইফ ক্লজটো ব্যৱহাৰ কৰি পেলাই। চ' তাৰপাছতে 2 নম্বৰটো চোৱা, তেনেদৰে দিয়া আছিল, হি ডিড নট হেভ মানি হি কুড নট বাই এ কাৰ। চ' ইয়াৰ যদি আমি আনচাৰ লিখিব যাওঁ, ইফ ক্লজটো ব্যৱহাৰ কৰি এটা কৰিব যাওঁ, তেতিয়া হ'ব ইফ হি হেড মানি হি উড বি এবল টু বাই এ কাৰ, তেনেদৰে। তাৰপিছত 2 নম্বৰটো দিয়া আছিল আই এম নট এ বাৰ্ড আই কাণ্ট ফ্লাই। চ' ইয়াত দুটা বাক্য আছে যে মই চৰাই নহয়, মই উৰিব নোৱাৰোঁ। চ' ইফ লগাই পেলাই আমি এটা কৰিব লাগে, ইফ ক্লজটো ব্যৱহাৰ কৰি। চ' আমি লিখিব পাৰোঁ ইফ আই ৱে এ বাৰ্ড আই কুড ফ্লাই, যদিহে মই এটা চৰাই হ'লোঁ হয়, তেনেহ'লে মই উৰিব পাৰিলোঁ হয়।
তাৰপিছত চোৱা 4 নম্বৰটো গো দেয়াৰ, তালৈ যোৱা, এইটো এটা বাক্য। তাৰপিছত আৰু এটা বাক্যত কৈছে ইউ উইল মিট হিম, তুমি তেওঁক লগ পাবা। চ' ইয়াক যদি আমি এটা কৰোঁ তেতিয়া আমি কৰিব পাৰোঁ ইফ ইউ গো দেয়াৰ, তুমি যদি তালৈ যোৱা, ইউ উইল মিট হিম, তুমি তেওঁক লগ পাবা, তেনেদৰে। তাৰপিছত 5 নম্বৰটো চাইছোঁ ৱৰ্ক হাৰ্ড বুলি দি আছে, কষ্ট কৰা, ইউ উইল ছাকচিড, তুমি সফল হ'বা। চ' ইয়াক যদি আমি এক কৰোঁ তেতিয়া আমি লিখিব পাৰোঁ ইফ ইউ ৱৰ্ক হাৰ্ড ইউ উইল ছাকচিড। তাৰপিছত দিয়া আছিল ডোণ্ট নেগলেক্ট ইয়'ৰ ষ্টাডিজ ইউ উইল ফেইল। চ' ইয়াক আমি লিখিব পাৰোঁ ইফ ইউ নেগলেক্ট ইয়'ৰ ষ্টাডিজ ইউ উইল ফেইল। তাৰপিছত 7 নম্বৰটো চোৱা, ইয়াত দিয়া আছিল ইউ হিট আইচ ইট মেল্টছ, এনেদৰে দুটা বাক্য দিয়া আছিল, আমি লিখিব পাৰোঁ ইফ ইউ হিট আইচ ইট মেল্টছ। তাৰপিছত 8 নম্বৰটোত চোৱা আই ইট মিট, এনেদৰে দিয়া আছিল, চাই লোৱা তোমালোকে। তাৰপিছত ইয়াৰ আনচাৰ তোমালোকে মই যেনেদৰে ইয়াতে লিখি দিছোঁ তেনেদৰে লিখিবা, কাৰণ বেছি বুজাই গ'লে আৰু এতিয়া বেছি দীঘলীয়া হৈ গৈ আছে, মই আৰু দুটা এক্টিভিটি তোমালোকক কৰি দিম। তাৰপিছত তেনেদৰে 9 নম্বৰটো চোৱা ইউ বইল ৱাটাৰ ইট চেঞ্জেছ ইনটু ষ্টিম, এনেদৰে দিয়া আছিল, তোমালোকে লিখিব পাৰা ইফ ইউ বইল ৱাটাৰ ইট চেঞ্জেছ ইনটু ষ্টিম। তাৰপিছত 10 নম্বৰটো আই ডিড নট ন' ইট, তাৰপিছত কৈছে যে আই মেড দ্য মিষ্টেক। চ' এইটোক আমি এক কৰিব হ'লে লিখিব পাৰোঁ ইফ আই হেড ন'ন আই উড নট হেভ মেড দ্য মিষ্টেক। তাৰপিছত 11 নম্বৰটো চোৱা ইউ নিড হেল্প ডু নট হেজিটেট টু টেল মি। ইয়াত আমি লিখিব পাৰোঁ ইফ ইউ নিড হেল্প, যদি তোমাক প্ৰয়োজন, হেল্পৰ প্ৰয়োজন, সহায়ৰ প্ৰয়োজন, ডু নট হেজিটেট টু টেল মি, তুমি মোক ক'বলৈ কোনো ধৰণৰ আশংকা নকৰিবা, তেনেদৰে। চ' এইবাৰ চাইছোঁ 4 নম্বৰটো যিটো এক্টিভিটি, ইয়াতে দিয়া আছে যে ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনছ। প্ৰিপজিশ্যন মানে উপযুক্ত প্ৰিপজিশ্যনবোৰৰ সৈতে আমাক ইয়াতে ব্লেংকবোৰ, খালী থকা ঠাইবোৰ সম্পূৰ্ণ কৰিব দিয়া আছিল। চ' ইয়াতে দিয়া আছে আই ৱাজ বৰ্ণ, ইয়াত আমি লিখিম ইন 1980, মানে আমি বছৰৰ কোনো এটা বছৰ আগত ইনেই লগাওঁ, কাৰণ বছৰত বহুকেইটা দিন থাকে, চ' ইন বহাম আই ৱাজ বৰ্ণ ইন 1980। তাৰপিছত মাই বাৰ্থডে ফলছ, ইয়াতো আমি ইনে লগাম, কাৰণ দ্য মান্থ অফ জুলাই, মানে এটা মান্থৰ কথা কৈছে, জুলাই, ইন দ্য মান্থ অফ জুলাই। এটা মাহততো বহুকেইটা দিন থাকে, 30টা দিন থাকে, এটাতো দিন নাথাকে, সেয়েহে আমি ইন লগাম। চ' লাষ্ট ইয়াৰ মাই বাৰ্থডে ফেল অন লগাইছোঁ মই ইয়াত, অন এ ছানডে, কাৰণ ছানডে এটা দিন, সেয়েহে ইয়াতে অন লগাইছোঁ। তাৰপিছত চোৱা ইয়াতে দিয়া আছে যে উই লিভ, ইয়াত মই লিখিছোঁ অন দ্য গ্ৰাউণ্ড ফ্ল'ৰ, মই অন ব্যৱহাৰ কৰিছোঁ ইয়াত, ওপৰত, গ্ৰাউণ্ড ফ্ল'ৰৰ ওপৰত, মানে তেনেদৰে। মাই কাজিন অঞ্জনা ইজ ফেমাছ, ইয়াত মই লিখিছোঁ ফ'ৰটো এটা প্ৰিপজিশ্যন, ফৰ হাৰ ছিংগিং টেলেণ্ট। অঞ্জনা ৱাজ কংগ্ৰেচুলেটেড, ইয়াত মই লিখিছোঁ বাই হাৰ ৰিমাৰ্কেবল এচিভমেণ্ট। উই শ্বুড টেক কেয়াৰ, ইয়াত মই লিখিছোঁ অফ আৰ গ্ৰেণ্ড পেৰেণ্টছ। য়েষ্টাৰডে আৰ কাৰ কিট, ইয়াত আমি লিখিম অন দ্য ৰোড। আই ৰিচিভ মাইনৰ ইঞ্জুৰি, ইয়াত মই লিখিম টু মাই লেফ্ট আৰ্ম। তাৰপিছত দেয়াৰ ৱেৰ ন' আদাৰ ইঞ্জুৰিজ, ইয়াত মই লিখিম ইন, আমি কি লিখিম ইন বুলি লিখিম দ্য এক্সিডেণ্ট। তাৰপিছত আৰু দিয়া আছে ইয়াতে মাই এল্ডাৰ ছিষ্টাৰ ইজ মেৰিড, ইয়াত লিখিম টু এ ফেমাছ ছিংগাৰ অফ উৰিষ্যা। মাই কাজিন আৰুণাভ হেজ ন' টেষ্ট, ইয়াত আমি লিখিম ফৰ মিউজিক। আৰুণাভ ইজ ছিনিয়ৰ, ইয়াত আমি লিখিম টু মি ইন স্কুল। ওৱান অফ আৰ নেইবাৰ্ছ ডাইড, ইয়াত আমি লিখিম অফ মেলেৰিয়া য়েষ্টাৰডে। চ' মই ইয়াতে চেণ্টেঞ্চটোৱে কি বুজাব বিচাৰিছে সেইটো ইমান বুজাই যোৱা নাই, কাৰণ আৰু এটা এক্টিভিটি তোমালোকক কৈ দিব বিচাৰিছোঁ, আৰু বেছি যদি বুজাই যাওঁ ভিডিঅ'টো কি হৈ যাব, দীঘলীয়া হৈ যাব, যিটো মই কৰিব নিবিচাৰোঁ। 5 নম্বৰটো এক্টিভিটিত দিয়া আছে চুজ দ্য এপ্ৰপ্ৰিয়েট ডিটাৰমিনাৰ্ছ এণ্ড ৰিৰাইট দ্য চেণ্টেঞ্চেছ, ইয়াতে দিয়ে আছে ব্ৰেকেটত ৰঙাকৈ চোৱা, ইয়াত অপশ্যনকেইটা 3টাকৈ, এইবোৰ ডিটাৰমিনাৰ্ছ হয়। চ' আমি উপযুক্ত যোনটো বহিব সেইটো আমি বহাব লাগিব। ইয়াতে
এন আমব্ৰেলা ইজ ইয়াত আমি এটো বহাম ইউজফুল থিং ইউটো এটা ভাৱেলে হয় ইয়াৰ আগত একচুৱেলি এন বহিব লাগে কিন্তু উচ্চাৰণতহে আমি মানে বেছি মনোযোগ দিওঁ তাৰপিছত 2 নম্বৰ চোৱা ইন এটা আমি লিখিম এন আৰ ইয়াৰ আগত যদিও এইচ আছে কিন্তু আমি উচ্চাৰণত এই হৰ বুলি নকওঁ আৰ মানে ওৰ চাউণ্ডটো আহে চ' সেয়েহে ইয়াত এন বুলি দিম তাৰপিছত 3 নম্বৰটো চোৱা দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম এ ইউনিয়ন ইয়াত এ হ'ব ইউনিয়নৰ আগত এন নহ'ব এনে যদি চাওঁ আমি ইউ আছে কিন্তু উচ্চাৰণতহে আমি চাওঁ বিশেষকৈ সেয়েহে ইয়াত এন হ'ব তাৰপিছত চোৱা 4 নম্বৰটো ডু ইউ হেভ ইয়াত আমি লিখিম এনি বুক ইন অন আছাম হিষ্ট্ৰী তোমাৰ কিবা অসম হিষ্ট্ৰীৰ ওপৰত কিবা কিতাপ আছেনে কিবা সেইটো কথা সুধিছে তাৰপিছত 5 নম্বৰত চোৱা ইজ দেয়াৰ এনি কফি লেফ্ট ইন দ্য পট তেনেদৰে তাৰপিছত 6 নম্বৰটোত আমি ইয়াতে লিখিম দ্য ৰিচ আৰ নট অলৱেজ হেপী মানে ধনী লোকসকল সদায়ে সুখী নহয় তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল ইয়াৰ পাছৰ যিবোৰ এক্টিভিটি ইয়াৰ পাছৰ ভিডিঅ'টোতে সমাধান কৰি দিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা